Good morning. মোৰ থাৰ্ড চেপ্টাৰটো আজি ডিছকাছ কৰিবলৈ লৈছোঁ তোমালোকৰ লগত। থাৰ্ড চেপ্টাৰটোৰ মূল বিষয়বস্তুটোৱে হৈছে এক্সটাৰ্নেলিটিজ। আমি অলৰেডি এক্সটাৰ্নেলিটিজ মানে কি কৈছিলোঁ যে এক্সটাৰ্নেলিটি means if the action of one person or entity affect the existence and well-being of another. এজন অৰ্থনৈতিক ব্যক্তিৰ ইকনমিক এজেণ্টৰ কাৰ্যাৱলীয়ে যদি অন্য এজন অৰ্থনৈতিক এজেণ্টৰ কাৰ্যাৱলীক প্ৰভাৱিত কৰে তাক আমি এক্সটাৰ্নেলিটি বুলি কওঁ। An externality is a divergence between private cost and social cost or between private gain and social gain. The externality cannot be explained in market price. আমি দামৰ সহায়ত প্ৰাইচ মেকানিজমৰ সহায়ত এক্সটাৰ্নেলিটি ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰোঁ। ঠিক আছে, এক্সটাৰ্নেলিটি মিনছ when the actions of one person এজন ব্যক্তিৰ কাৰ্যাৱলীয়ে or affect the existence and well-being of the another person অন্য এজন ব্যক্তিৰ কাৰ্যাৱলীক প্ৰভাৱিত কৰে। এই যে প্ৰভাৱিত কৰে সেই প্ৰভাৱিত কৰাটোকে আমি কি কৰোঁ এক্সটাৰ্নেলিটি বা বাহ্যিকতা বুলি কোৱা হয় অসমীয়াত। আৰু এই এজন ব্যক্তিৰ কাৰ্যকলাপে আন এজন ব্যক্তিক প্ৰভাৱিত কৰে সেই প্ৰভাৱটো ঋণাত্মকো হ'ব পাৰে বা ধনাত্মকো হ'ব পাৰে। এক্সটাৰ্নেলিটি মে বি পজিটিভ অৰ নিগেটিভ। আৰু এক্সটাৰ্নেলিটিক আমি ভাগকৈ দেখুৱাব পাৰোঁ প্ৰডাকশ্যনৰ ক্ষেত্ৰত এক্সটাৰ্নেলিটি আৰু কনজাম্পশ্যনৰ ক্ষেত্ৰত এক্সটাৰ্নেলিটি। আৰু আমি প্ৰথমেই ডিছকাছ কৰিম এক্সটাৰ্নেলিটি ইন কেছ অফ প্ৰডাকশ্যন। উৎপাদনৰ ক্ষেত্ৰত কেনেধৰণে বাহ্যিকতাৰ সৃষ্টি হয়। উৎপাদনৰ ক্ষেত্ৰত সৃষ্টি হোৱা বাহ্যিকতাও দুই ধৰণৰ হ'ব পাৰে। এটা ফাৰ্ষ্টটো হৈছে পজিটিভ এক্সটাৰ্নেলিটি, ধনাত্মক বাহ্যিকতা। ধনাত্মক বাহ্যিকতা মানে হৈছে ইট ইজ এ কেছ অফ এন আনপেইড for benefit received by some producers because of the expansion of output of some other producers. এজন উৎপাদনকাৰীৰ কাৰ্যকলাপে অন্য এজন উৎপাদনকাৰীক যেতিয়া ধনাত্মকভাৱে প্ৰভাৱিত কৰে তেতিয়া তাক আমি সেইটো ধনাত্মক বাহ্যিকতা বুলি কওঁ। ধৰি লোৱা এজন উৎপাদনকাৰীয়ে তেওঁৰ উৎপাদনৰ পৰিসৰ বৃদ্ধি কৰিলে, তেওঁ উৎপাদনৰ পৰিসৰ বৃদ্ধি কৰাৰ কাৰণে অন্য এজন উৎপাদনকাৰী লাভান্বিত হ'ল আৰু সেইটো হ'ব ধনাত্মক বাহ্যিকতা। ধনাত্মক বাহ্যিকতাৰ এটা উদাহৰণ দিয়া হৈছে যে when government in the process of massive plantation of trees increases soil fertility and also groundwater level and consequently agricultural productivity increases in nearby villages. This is an example of positive externality. ধৰি লৈছোঁ চৰকাৰে এটা প্লান্টেশ্যন ড্ৰাইভ কৰিলে, গছপুলি ৰোপণ কৰিছে। চৰকাৰৰ সেই প্লান্টেশ্যন ড্ৰাইভটোৰ কাৰণে যেতিয়া আমি গছ গছনি অধিক গছ গছনিয়ে বৰষুণৰ পৰিমাণ সুস্থিৰ কৰিব, ই ফাৰ্টিলিটি লেভেল ইনক্ৰিজ কৰিব, গ্ৰাউণ্ড ৱাটাৰ লেভেল ইনক্ৰিজ কৰিব। এই চৰকাৰৰ সেই মেচিভ প্লান্টেশ্যন ড্ৰাইভটোৰ কাৰণে যদি ছইল ফাৰ্টিলিটি ইনক্ৰিজ হয়, বৰষুণৰ পৰিমাণ সুস্থিৰ হয়, গ্ৰাউণ্ড ৱাটাৰ লেভেলটো ঠিকে থাকে, তাৰ ফলত এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি কি হ'ব ইনক্ৰিজ হ'ব। এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি ইনক্ৰিজ হোৱাৰ লগে লগে এইটোক আমি ধনাত্মক বাহ্যিকতা বুলি কওঁ। অৰ্থাৎ গছপুলি ৰোপণ কৰিলে চৰকাৰে আৰু লাভ হ'ল কৃষকৰ। সেইটো হৈছে ধনাত্মক উৎপাদন বাহ্যিকতা। ছেকেণ্ডটো হৈছে নিগেটিভ এক্সটাৰ্নেলিটি। তেনেকৈ এজন প্ৰডিউচাৰে যেনেকৈ অন্য এজন প্ৰডিউচাৰক ধনাত্মকভাৱে প্ৰভাৱ পেলায়, ভাল প্ৰভাৱ পেলাইছে আগৰ এক্সাম্পলটোত কোৱাৰ দৰে, ঠিক তেনেকৈ ঋণাত্মকভাৱেও প্ৰভাৱিত কৰিব পাৰে। সেইটো হৈছে নিগেটিভ প্ৰডাকশ্যন এক্সটাৰ্নেলিটি। ইট ইজ আনকম্পেনচেটেড কষ্ট imposed on some producers resulting from the expansion of output of some other producer. এজন উৎপাদনকাৰীয়ে তেওঁৰ উৎপাদনৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে বা কোনো এটা দ্ৰব্য সামগ্ৰী উৎপাদন কৰাৰ বাবে অন্য এজন উৎপাদনকাৰীক যি হানি কৰিছে সেইটোক কম আমি ঋণাত্মক বাহ্যিকতা। এটা এক্সাম্পল দিয়া হৈছে যে when a fishery is polluted by chemicals from a nearby factory. যদিহে এটা ফেক্টৰীৰ কেমিকেল ফেক্টৰীৰ পৰা ওলোৱা ৱাষ্ট মেটেৰিয়েলছবিলাকে তাৰ দূষিত যিবিলাক পদাৰ্থ বাহিৰ হয় সেই পদাৰ্থবিলাকে যদি নদী এখন বা পুখুৰী এটাৰ পানীখিনি যদি দূষিত কৰে তেতিয়া সেইটো আমি ঋণাত্মক উৎপাদন বাহ্যিকতা বুলি ক'ব পাৰোঁ। মই আপোনালোকক এক্সাম্পল কৈছিলোঁ চাগে। ধৰি লৈছোঁ এখন নদী আছে,
এই নদীখনৰ এটো পাৰে ধুবাৰ গাঁও আছে আৰু ধুবাবিলাকে কি কৰে ইয়াতে নদীৰ পানীতে কাপোৰ ধুই তেওঁলোকৰ জীৱন নিৰ্বাহ কৰে তেনেকৈ চলি আছে তাৰ পাছত অলপ দিনৰ পাছতে নদীখনৰ এপালে কেইটামান ফেক্টৰী বনালে ফেক্টৰী বনোৱাৰ লগে লগে ইয়াৰ যিবিলাক ওয়াস্ট মেটেৰিয়েলছ আছে ওয়াস্ট মেটেৰিয়েলবিলাক নদীৰ পানীত এৰি দিলে নদীৰ পানীত এৰি দিয়াৰ লগে লগে নদীৰ পানীখিনি কি হৈছে লেতেৰা হৈ গ'ল লেতেৰা হোৱাৰ লগে লগে এই লেতেৰা পানীখিনিয়ে ধুবাৰ জীৱন নিৰ্বাহত প্ৰভাৱিত কৰিলে সেইটো হ'ব নিগেটিভ প্ৰডাকশ্যন এক্সটাৰ্নেলিটি অৰ্থাৎ এই প্ৰডিউচাৰ্ছখিনিয়ে ফেক্টৰী প্ৰডিউচাৰ্ছখিনিয়ে ধুবাক গাঁওখনক হানি কৰিছে ঋণাত্মকভাৱে প্ৰভাৱিত কৰিছে সেইটোক আমি কওঁ ঋণাত্মক বাহ্যিকতা ঠিক আছে ঠিক তেনেকৈ আমি কনজাম্পশ্যনৰ ক্ষেত্ৰতো এক্সটাৰ্নেলিটিটো এক্সপ্লেইন কৰিব পাৰোঁ কনজাম্পশ্যন এক্সটাৰ্নেলিটি দুই ধৰণৰ হ'ব পাৰে এইটো হ'ব পজিটিভ এক্সটাৰ্নেলিটি আৰু নিগেটিভ এক্সটাৰ্নেলিটি কনজাম্পশ্যন এক্সটাৰ্নেলিটি কেনেকুৱা হয় যেতিয়া পজিটিভ কনজাম্পশ্যন এক্সটাৰ্নেলিটি হৈছে ইট ইজ এন আনপেইড বেনিফিট ৰিচিভড বাই চাম কনজিউমাৰ because of an increase in the consumption expenditure of other consumer এজন উপভোক্তাই তেওঁৰ উপভোগৰ ধৰণ সলনি কৰাৰ বাবে উপভোগৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে যেতিয়া অন্য এজন উপভোক্তাক প্ৰভাৱিত কৰে তেতিয়াহ'লে হেতুক আমি ধনাত্মক বাহ্যিকতা বুলি ক'ব পাৰোঁ ধৰি লোৱা এজন উপভোক্তাই এডুকেশ্যন এক্সপেণ্ডিচাৰ ইনক্ৰিজ কৰি দিলে শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ ব্যয় বৃদ্ধি কৰিলে শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ ব্যয় বৃদ্ধি কৰাৰ লগে লগে কি হ'ব শিক্ষাই সমাজ এখনক পোহৰৰ বাট দেখুৱায় এজন উপভোক্তাই শিক্ষাৰ ব্যয় বৃদ্ধি কৰাৰ লগে লগে এই সমাজখনক ধনাত্মকভাৱে প্ৰভাৱিত কৰিব সেইটোক আমি ক'ব পাৰোঁ ধনাত্মক উপভোগ বাহ্যিকতা ইয়াত মই এক্সাম্পলটো লিখি দিছোঁ যে when some consumer increases their expenditure on education they also confer benefits to the rest of the community এজন উপভোক্তা এজনে শিক্ষাৰ ক্ষেত্ৰত যদি ব্যয় কৰে শিক্ষাৰ ব্যয় বৃদ্ধি হৈ যোৱাৰ লগে লগে তেওঁ সমাজখনক প্ৰভাৱান্বিত কৰে ধনাত্মকভাৱে সমাজত পোহৰ বিলায় জ্ঞানৰ পোহৰ বিলায় যিখন সমাজত শিক্ষাৰ ক্ষেত্ৰত ব্যয় বৃদ্ধি হ'ব সেই সমাজখনত চুৰ ডকাইত কমিব শান্তি শৃংখলা বজাই ৰাখিব ন্যায় প্ৰতিষ্ঠা হ'ব আৰু সমাজখনৰ কুশল মংগল হ'ব গতিকে হেতুক আমি ধনাত্মক বাহ্যিকতা উপভোগৰ ধনাত্মক বাহ্যিকতা বুলি ক'ব পাৰোঁ ইট ইজ এন আনপেইড বেনিফিট received by some consumer because of an increase in the consumption expenditure of some other consumers ঠিক আছে ঠিক তেনেকৈ তাৰ পিছৰটো হৈছে নিগেটিভ এক্সটাৰ্নেলিটি ঋণাত্মক বাহ্যিকতা উপভোগৰ ক্ষেত্ৰত ঋণাত্মক বাহ্যিকতা হ'ব পাৰে মই খুব ডাঙৰকৈ ঘৰত মই সাউণ্ড সিস্টেমত গান বজাইছোঁ সাউণ্ড সিস্টেমত গান বজোৱাৰ কাৰণে ওচৰৰ পাজৰৰ মানুহবিলাকে অশান্তি পাইছে মই উপভোগ কৰিছোঁ ডাঙৰ যিটো মাতত সাউণ্ড সিস্টেমত গান বজিছে সেই গানটো মই উপভোগ কৰিছোঁ মই কনজিউম কৰিছোঁ কিন্তু মোৰ কনজাম্পশ্যনে সমাজখন ওচৰৰ অন্য কিছুমান ব্যক্তিক ই বেয়া প্ৰভাৱ কৰিছে হানি বিঘিনি ঘটাইছে হেতুক আমি কম নিগেটিভ এক্সটাৰ্নেলিটি নয়েজ পলিউশ্যন ফ্ৰম লাউড মিউজিক সিস্টেম ঠিক আছে তাৰ পাছত আহিলে হাউ এক্সটাৰ্নেলিটি এফেক্ট মাৰ্কেট ইনএফিচিয়েঞ্চি externality create market inefficiency বাহ্যিকতাই বজাৰ ব্যৱস্থাক প্ৰভাৱান্বিত কৰে কি কাৰণে প্ৰভাৱান্বিত কৰে যেহেতু বাহ্যিকতাত কি হয় এজন এটা ইকনমিক এজেণ্টে অন্য এজন ইকনমিক এজেণ্টক এফেক্ট কৰে বা যিটো এফেক্ট কৰিছে তেওঁ হয় বেনিফিট হ'ব পাৰে বা হাৰ্ম হ'ব পাৰে কিন্তু হাৰ্ম বা বেনিফিটটো আমি প্ৰাইচ মেকানিজমৰ সহায়ত এক্সপ্লেইন কৰিব নোৱাৰোঁ গতিকে in case of externality there is inefficient distribution of resources inefficient price mechanism দ্ৰব্যৰ আমি কাম্যতম বিতৰণ নহয় বুলি ক'ব পাৰোঁ এটা সুস্থ দৰ নিৰ্ধাৰণ কৰিব নোৱাৰে বাহ্যিকতাৰ উপস্থিতিত বজাৰ ব্যৱস্থাত কেতিয়াও এটা সুস্থ দৰ প্ৰতিষ্ঠা নহয় ঠিক আছে এতিয়া আমি জানিব লাগিব হোৱাট ইজ মাৰ্কেট ফেইলাৰ বজাৰ বিফলতা মানেনো কি বজাৰ সফলতা হ'বলৈ হ'লে সাধাৰণতে কি হ'ব এফিচিয়েণ্ট ডিষ্ট্ৰিবিউশ্যন আমি বজাৰ ব্যৱস্থাটো কিয় লাগে এফিচিয়েণ্ট ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে বজাৰ ব্যৱস্থাত ডিমাণ্ড
মাৰ্কেট ডিমাণ্ড আৰু মাৰ্কেট ছাপ্লাইকাৰে এটা এফিচিয়েণ্ট প্ৰাইচ ডিটাৰমাইন কৰে আৰু এফিচিয়েণ্ট কোৱান্টিটি ডিটাৰমাইন কৰে সেইটো হ'ব আমি এফিচিয়েণ্ট মাৰ্কেট ছিষ্টেম কিন্তু বাহ্যিকতাৰ উপস্থিতিত এফিচিয়েণ্ট বজাৰখন কেতিয়াও এফিচিয়েণ্ট হয় নুঠে যিহেতু আমি বাহ্যিকতাটোক এক্সটাৰ্নেলিটিটোক প্ৰাইচ মেকানিজমৰ সহায়ত ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰোঁ গতিকে প্ৰথমতে আমি জানিব লাগিব হোৱাট ইজ মাৰ্কেট ফেইলাৰ মিনছ ইনএফিচিয়েণ্ট ডিষ্ট্ৰিবিউশ্যন অফ গুডছ এণ্ড ছাৰ্ভিচেছ ইন দ্য মাৰ্কেট যদি বজাৰত যেতিয়া দ্ৰব্য আৰু সেৱা সামগ্ৰীৰ যদি কাম্যতম বিতৰণ নহয় দ্ৰব্য আৰু সেৱা সামগ্ৰীৰ দৰ ব্যৱস্থাটোৱে দৰে এটা সুস্থ দৰ ব্যৱস্থাক প্ৰতিনিধিত্ব কৰিব নোৱাৰে তেতিয়া আমি ক'ম যে মাৰ্কেট ফেইলাৰ বজাৰ বিফলতা In case of market failure, the equilibrium price does not accurately reflect the true cost and benefit of the product. যিটো আমি ডিমাণ্ড এণ্ড ছাপ্লাইৰ সহায়ত যিটো বজাৰৰ যিটো ভাৰসাম্য দাম প্ৰতিষ্ঠা হয় সেই দামটোৱে দ্ৰব্যটোৰ কষ্ট আৰু বেনিফিট দ্ৰব্যটোৰ পৰা লাভ কৰা প্ৰফিট সুবিধা আৰু অসুবিধা সুস্থৰূপে প্ৰকাশ কৰিব নোৱাৰে ঠিক আছে এতিয়া আমি পজিটিভ এক্সটাৰ্নেলিটি আৰু নিগেটিভ এক্সটাৰ্নেলিটিয়ে বজাৰ ব্যৱস্থাটো কেনেদৰে প্ৰভাৱিত কৰে এক্সটাৰ্নেলিটিৰ উপস্থিতিত মাৰ্কেট ফেইলাৰ কেনেকৈ হয় সেই বিষয়ে আমি নেক্সট ক্লাছত ডিছকাছ কৰিম ঠিক আছে আজিলৈ ইমানেই থেংক ইউ